নমস্কাৰ। তো আজি এটা বিষয় লৈ ফেচবুক লাইভলৈ আহিলোঁ। কিয়নো আপোনালোক সকলোৱে জ্ঞাত, বৰ্তমান অসমত চলি থকা শিক্ষা ব্যৱস্থাৰ শুধৰণিকৰণৰ কাৰণে যে শিক্ষাত যি অসমান্তৰাল দেখি পাই আছোঁ, এই অসমান্তৰাল শিক্ষাক সমান্তৰাল বা সমশিক্ষালৈ নিবৰ কাৰণে এলানি আন্দোলনৰ কাৰ্যসূচী দ্য ভোটাৰ্ছ পাৰ্টীয়ে অলৰেডি ঘোষণা কৰিছে। এই আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা অসম বিধানসভাৰ যি শীতকালীন অধিৱেশন আছে, এই শীতকালীন অধিৱেশনত চৰকাৰে শীতকালীন অধিৱেশনৰ যিমান দিন শীতকালীন অধিৱেশন চলায়, সেই সিমান দিন দলে তাত ধৰ্ণা কাৰ্যসূচী ল'বৰ কাৰণে দিন ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। কিন্তু বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা নোহোৱাৰ খাতিৰত সেইটো আমি অকণমান স্থগিত ৰাখিছোঁ। এই কথাটো এই কাৰণেই যে বৰ্তমান অসমত যিখিনি শিক্ষা ব্যৱস্থা চলি আছে, তো মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা সদম্বে ঘোষণা কৰি আছে যে অসমত আমি মাদ্ৰাছা বন্ধ কৰিছোঁ। কিমান মাদ্ৰাছা বন্ধ কৰিছে সেইটো এওঁৰ কথা, আমি তাত ক'বলৈ নাযাওঁ। কিন্তু এনেকুৱা দম্ভালি মাৰি আছে যে অসমত আমি মাদ্ৰাছা বন্ধ কৰি আছোঁ আৰু বন্ধ কৰিছোঁ। কিন্তু সেইজন একেখন মুখ, একেখন চৰকাৰ, একেজন মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এতিয়ালৈকে কোৱা নাই যে কিমান হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় বন্ধ কৰিলে সেই কথাটো কোৱা নাই। এখেতে মুছলমানক আক্ৰমণ কৰিবলৈ গৈ পেলাই এটা কথা কৈছে, আমি মাদ্ৰাছা বন্ধ কৰিছোঁ, মাদ্ৰাছাত পঢ়া শুনা কৰিব নালাগে, আমাক ডক্টৰ লাগে, ইঞ্জিনিয়াৰ লাগে, আমাক মৌলবী নালাগে। কিন্তু সেই একেজন ব্যক্তিয়ে যে আমাৰ গ্ৰামাঞ্চলত থকা নিপীড়িত মানুহবিলাকৰ ল'ৰা ছোৱালীয়ে য'ত পঢ়া শুনা কৰে, এওঁলোকৰ কিন্তু প্ৰাথমিক স্কুল আৰু মধ্য ইংৰাজী বিদ্যালয় স্কুল হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰি দিছে। লগতে এই কথাও ক'লে ভাল লাগে যে ইমান বোলে মাদ্ৰাছা বন্ধ কৰিছোঁ, আমি ইমান কি বুলি কয় প্ৰাথমিক বিদ্যালয় বন্ধ কৰিছোঁ যাতে নিপীড়িত শোষিত বঞ্চিত সকলৰ মানুহবিলাকৰ ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। সেই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে বেছি ভাল লাগিব। কিয়নো এটা কথা কৈছে, দেশৰ সংবিধানে দেশৰ জনসাধাৰণক সুযোগৰ সমতা দিয়াৰ পক্ষপাতিত্ব কৰে। দেশৰ সংবিধানে দেশৰ জনসাধাৰণক সুযোগৰ সমতা দিয়াৰ পক্ষপাতি কৰে। কিন্তু চৰকাৰে এই সমতা, যিটো সংবিধানে দিয়া সমতাটোক ধ্বংস কৰিবৰ কাৰণে কাম কৰি আছে। সেইকাৰণে এই চৰকাৰী বিদ্যালয়সমূহক ষড়যন্ত্ৰৰ অধীনত এওঁলোকে বন্ধ কৰি আছে যাতে আমাৰ ল'ৰা ছোৱালীয়ে উচিত শিক্ষা পাব নোৱাৰে। এইকাৰণে এই যিটো আমাৰ কি আছে, সেই যিটো অভিযোগ আছে, এই অভিযোগৰ দেশৰ শীৰ্ষ তালিকাত অসম আছে। এই অসমখনত যিটো শিক্ষা ব্যৱস্থা, এই স্কুলবিলাক যে বন্ধ কৰিছে আৰু চৰকাৰী স্কুলবিলাক বন্ধ কৰি প্ৰাইভেট স্কুলবিলাক আগবঢ়াই নিবৰ কাৰণে এওঁলোকে যি কৌশল কৰিছে, এই কৌশলৰ বিৰুদ্ধাচৰণ হ'ব। আমি দিছপুৰত চৰকাৰৰ সমান্তৰালকৈ চৰকাৰে যিমান দিন শীতকালীন অধিৱেশন বহিব, আমি সিমান দিন ধৰ্ণাত বহিম। এওঁলোকক আপিল কৰিম, এওঁলোকে এটা নিৰ্দিষ্ট সিদ্ধান্তলৈ যিদিনাখনলৈকে নাহে, সেইদিনালৈকে আমিও কিন্তু তাৰ পৰা ৰিটাৰ্ণ নহওঁ। সেইকাৰণে এটা কথা কৈছোঁ, মই আকৌ দোহাৰিছোঁ যে সংবিধানে দেশৰ জনসাধাৰণক সুযোগৰ সমতা দিয়াৰ পক্ষপাতিত্ব কৰে। কিন্তু চৰকাৰে এই সমতাটোক নাকচ কৰিবৰ কাৰণে যাতে নিপীড়িত শোষিত বঞ্চিত ল'ৰা ছোৱালীয়ে যাতে পঢ়া শুনা কৰিব নোৱাৰে, যদি বাই চান্সলি এওঁলোকে পঢ়া শুনাও কৰে, যাতে খুব বেছি বহিৰাজ্যত গৈ পেলাই লেবাৰ বনিবৰ কাৰণে, লেবাৰ ছাপ্লাই কৰিবৰ কাৰণে এওঁলোকে পঢ়া শুনা কৰিব পাৰে। সেই কথাটো এওঁলোকে কৈছে যে এই ষড়যন্ত্ৰৰ শীৰ্ষ তালিকাত আছে অসম। কিন্তু আজি
অসমত বহুত দল সংগঠনে এই কথাটো স্পষ্টকৈ মুখ খুলি নকয়, কাৰণ নিপীড়িত মানুহৰ কোনো দল নাথাকে, কোনো সংগঠন নাথাকে। সেইটো এটা আটাইতকৈ ডাঙৰ বিষয়। এতিয়া চাব, ভাৰতৰ সংবিধানৰ যিটো সংশোধনী আছে, ভাৰতৰ সংবিধানৰ সংশোধনীত এটা কথা উল্লেখ আছে যে শিক্ষাক মৌলিক অধিকাৰ হিচাপে গঢ়ি তোলা স্বত্তেও এওঁলোকে 6% দেশৰ 6% বাজেট শিক্ষাৰ কাৰণে নিয়োগ কৰা হৈছে। 6% বাজেট। আপুনি চাওক, গোটেই বাজেটৰ 6% শিক্ষাৰ কাৰণে অনুমোদন দিয়া আছে, কিন্তু এই 6% বাজেটো এওঁলোকে খৰচ কৰিবৰ কাৰণে বদ্ধপৰিকৰ নহয়। কাৰণ এই 6% বাজেট যদি প্ৰকৃতাৰ্থত সঁচা অৰ্থত যদি খৰচ কৰে, তেনেহ'লে আমাৰ গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীবিলাকে উন্নত শিক্ষা পাব পৰা ব্যৱস্থা আছে। মই এইখিনিতে মাজতে আপোনালোকক কৈছোঁ, আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰি যাব, কাৰণ মূল ষ্ট্ৰীমৰ মিডিয়াবিলাক বৰ্তমান তাৰিখত মুখ বন্ধ কৰি দিছে। আৰু মূল ষ্ট্ৰীমৰ মিডিয়াবিলাকে চৰকাৰৰ পক্ষপাতিত্ব কৰে আৰু চৰকাৰক প্ৰশ্ন নকৰে, বিৰোধীক প্ৰশ্ন কৰে। যে চৰকাৰক সহযোগী কি হিচাপে এওঁলোকে বনি লৈছে। গতিকে আমি যিখিনি আৱাজ উঠাইছোঁ, সেই আৱাজখিনিকো এওঁলোকে দবাবৰ কাৰণে চেষ্টা কৰে। আমাৰ এটাই লক্ষ্য, আমাৰ মাধ্যম থাকিল সামাজিক মাধ্যম। সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে সেই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি যাব। শ্বেয়াৰ কৰি যদি যায়, তেনেহ'লে সেই কথাবিলাক এটা নিৰ্দিষ্ট কোণৰ পৰা এটা নিৰ্দিষ্ট কোণলৈ এটা স্প্ৰেড হ'বৰ কাৰণে সুবিধা পায়। সেই 6% বাজেট এওঁলোকে খৰচ কৰিবৰ কাৰণে বদ্ধপৰিকৰ নহয়। সেইকাৰণে আমাৰ অঞ্চলবিলাকৰ বিদ্যালয়বিলাকতো বন্ধ কৰিছেই, যিবিলাক আছে উপযুক্ততা নাই। কাৰণ সেই 50 বছৰৰ আগৰ যিটো শিক্ষানীতি ব্যৱস্থা, সেই ব্যৱস্থা আৰু শিক্ষানীতিৰে বৰ্তমান তাৰিখতো চলি আছে। তাত কোনো ধৰণৰ পৰ্যাপ্ত বিল্ডিং ঘৰটো নাই, পৰ্যাপ্ত বিদ্যুৎ নাই, বিশুদ্ধ খোৱা পানী নাই, শৌচালয় নাই, ফেন নাই, আৰু শিশুসকলৰ কাৰণে বৰ্তমান আধুনিক আৰু প্ৰযুক্তিবিদ্যাৰ যুগত যুঁজিব পৰাকৈ লেপটপ নাই আৰু টেবলেটৰ ব্যৱস্থা নাই, আৰু ইণ্টাৰনেটৰ কোনো ধৰণৰ সুবিধা নাই। এই সুবিধাবিলাক এইকাৰণে কিয় দিয়া নাই সেই কথাটো মই কৈ আছোঁ। কিন্তু আৰু এটা কথা, ইমানখিনি বৈষম্য হোৱাৰ পিছতো, আমাৰ ল'ৰা ছোৱালীক ইমানখিনি বৈষম্য দিয়াৰ পিছতো কিন্তু এই যে প্ৰতিযোগিতামূলক যিমানবিলাক পৰীক্ষা আছে, প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আমাৰ কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা নাই। ইয়াৰ ক্ষতিপূৰণ দিবৰ কাৰণে, ন্যায় প্ৰদান কৰিবৰ কাৰণে যে এই যে গ্ৰামাঞ্চলত পঢ়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে কোনো সংৰক্ষণৰ ব্যৱস্থা নাই, চাকৰিত কোনো সংৰক্ষণ ব্যৱস্থা নাই। যেনে SC, ST, OBC আৰু মাইনৰিটিছৰ 93% কি ল'ৰা ছোৱালী, আমাৰ নিপীড়িত মানুহবিলাকৰ ল'ৰা ছোৱালী, 93% ল'ৰা ছোৱালীয়ে কিন্তু সেই ব্যৱস্থাৰ পৰা বঞ্চিত। কিন্তু তাৰ বিপৰীতে 3% মানুহৰ ল'ৰা ছোৱালী বহুত ভাল দামী স্কুলত পঢ়াইছে, বহুত ভাল যেনেকৈ দামী স্কুলত পঢ়াইছে, ঠিক তেনেকৈ এওঁলোকে চাকৰিটো এওঁলোকে কি কৰি লৈছে, কব্জা কৰি লৈছে। কাৰণ আমাক সাংবিধানিক সংৰক্ষণ ব্যৱস্থা নথকাৰ কাৰণে, যিটো বিদ্যালয়ত কোনো ষ্ট্ৰাকচাৰ নাই, কোনো খাদ্যৰ তালিকা উন্নত নহয়, লেপটপ নাই, তাত মোবাইল নাই, তাত প্ৰজেক্টৰ নাই, এনেকুৱা ধৰণৰ শিক্ষা লোৱাৰ পিছতো তাত কোনো ধৰণৰ সংৰক্ষণ ব্যৱস্থা নোহোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক দৈনিক আমাৰ ল'ৰা ছোৱালীবিলাক পিছলৈ আহিবৰ কাৰণে আৰম্ভ কৰিছে, আগলৈ যাবৰ কাৰণে সক্ষম নহয়। গতিকে এই যে আমাৰ অসমৰ নেতাবিলাকে অসমখনক লেবাৰ ছাপ্লাই ষ্টেট বনাবৰ কাৰণে যিখিনি কাৰ্যসূচী হাতত লৈছে, যে পুঁজিপতিৰ পৰা, ধনী মানুহৰ পৰা পইচা ল আৰু সেই নিপীড়িত মানুহবিলাকক শোষণ কৰিবৰ কাৰণে, মাত্ৰ 3% ধনী মানুহক এওঁলোকৰ সা সম্পত্তি, এওঁলোকৰ ল'ৰা ছোৱালী, এওঁলোকৰ মান মৰ্যাদা গৰিমা ৰক্ষা কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰি আছে, সেই ব্যৱস্থাৰ বিৰুদ্ধাচৰণ অৱশ্যেই কৰাটো প্ৰয়োজন বুলি আমি ভাবোঁ। সেইকাৰণে যে চৰকাৰী বিদ্যালয়সমূহৰ যিটো দুৰ্দশা আছে, সেই দুৰ্দশাক ৰোধ কৰিবৰ কাৰণে, ভাৰতীয় সংবিধানৰ উলংঘা প্ৰতিহত কৰিবৰ কাৰণে, আৰু ব্যক্তিগত বিদ্যালয়সমূহক চৰকাৰে ৰাষ্ট্ৰীয়কৰণ কৰাটো আজিৰ তাৰিখত মূল আৱশ্যক হৈ পৰিছে। কিয়নো যদি এই আৱশ্যকতা যদি অনুভৱ নকৰে বা ৰাষ্ট্ৰীয়কৰণ নকৰে, তেনেহ'লে চৰকাৰে ব্যক্তিগত বিদ্যালয়সমূহৰ সমপক্ষ বিদ্যালয় স্থাপন কৰিব লাগিব, আৰু ছাবজেক্ট ৱাইজ টিচাৰ আৰু
এওঁলোকৰ আন্তঃগাঁথনি, এওঁলোকৰ যিখিনি আধুনিক ব্যৱস্থা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত সংগতি ৰাখিব পৰা ব্যৱস্থা, সেই সকলোবিলাক কিন্তু চৰকাৰে দিব লাগিব। কিন্তু সেই যিটো যেনেকৈ মৌলিক অধিকাৰত আছে যে অন্ন, বস্ত্ৰ, বাসস্থান, স্বাস্থ্য, শিক্ষা, মনোৰঞ্জন, ঠিক ইয়াত শিক্ষা ব্যৱস্থাটোক উন্নত কৰিবৰ কাৰণে বা প্ৰয়োজনীয়তা প্ৰদানৰ কাৰণে যিটো চৰকাৰী বৈষম্যত ভুগি থকা মানুহবিলাকক ন্যায় প্ৰদান কৰিবৰ কাৰণে দলে কিন্তু চৰকাৰৰ সমপক্ষ অসম বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰে যদি এমাহৰ কাৰণে যদি শীতকালীন অধিৱেশন পাতে, তেনেহ'লে ভোটাৰ্ছ পাৰ্টি এমাহৰ কাৰণে এওঁলোকৰ চোতালত বহি এওঁলোকক আমি আহ্বান জনাম যাতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ হয়, আমাৰ নিপীড়িত শিশুসকলো যাতে উচিত শিক্ষা, উচিত মৰ্যাদাৰ শিক্ষা পায়, আৰু অনাগত দিনত এওঁলোকৰ ধনিক শ্ৰেণী আৰু দুখীয়া শ্ৰেণীৰ মাজত বিভেদ বা বিভাজন নাথাকি পেলাই মাত্ৰ আমাৰ ল'ৰা ছোৱালীক বহিৰাজ্যত লেবাৰ কাম কৰিবলৈ পঠিওৱাৰ বিপৰীতে এখন উচ্চ শিক্ষিত সজাই এজন সুনাগৰিক সজাবৰ কাৰণে আমাৰ যিটো বদ্ধপৰিকৰতা আছে তাক আমি পূৰণ কৰিব পাৰিম। সেয়েহে সেই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি যাব। তাৰিখ ঘোষণা হোৱাৰ লগে লগে, অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তাৰিখ ঘোষণা হোৱাৰ লগে লগে আমাৰো তাৰিখ ঘোষণা হ'ব। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, আপোনালোকে 2 মাহ পাতক, আমাৰ তাত আপত্তি নাই। আমিও 2 মাহ বহিম আপোনালোকৰ সমান্তৰালকৈ আমিও 2 মাহ বহিম। কিয়নো আপোনালোকে বহুত অন্যায় কৰি আছে। আপোনালোকে মাদ্ৰাছা বন্ধৰ কথা কৈছে, স্কুল বন্ধৰ কথা কোৱা নাই। প্ৰাথমিক স্কুল কিমান হাজাৰ বন্ধ হ'ল? প্ৰায় 8,000 প্ৰাথমিক বিদ্যালয় বন্ধ কৰা হ'ল। এই 8,000 প্ৰাথমিক বিদ্যালয়ত কি মুছলিম ল'ৰা ছোৱালী আছিলে নেকি? হয়, আপোনালোকে ভবামতে হিন্দু ল'ৰা ছোৱালীও নাই। কাৰণ এই SC, ST, OBC এণ্ড মাইনৰিটিছবিলাক কেতিয়াও হিন্দু নাছিল আৰু হিন্দু নহয়। আপোনালোকে যিমানেই হিন্দুৰ ৰহণ সানিবলৈ যাওক, এই উচ্চ বৰ্ণৰ হিন্দুসকল য'ত থাকে এওঁলোকৰ ল'ৰা ছোৱালী, এওঁলোকৰ সা সম্পত্তি, এওঁলোকৰ গৰিমা মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে যিমানখিনি কষ্ট হৈছে চেষ্টা নকৰক লাগে, কিন্তু তাৰ বিৰোধাচৰণ হ'ব। গতিকে আমি ভাবোঁ, আমাৰ কৰ্মকৰ্তাসকলকো আমি কৈছোঁ, ৰাইজক অনুৰোধ জনাইছোঁ যে শিক্ষা ব্যৱস্থা উন্নত কৰিবৰ কাৰণে তাৰ সাংবিধানিক পৰিকামাটোৰ ভিতৰত যিটো প্ৰাথমিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু তাৰ যিখিনি সুযোগ আৰু সুবিধা, আৰু শিক্ষা অধিকাৰ আইনৰ ভিত্তিত যিমানখিনি পৰে এইখিনিকে উচিত শিক্ষা বা উচিত মৰ্যাদা আনিবৰ কাৰণে আপোনালোকে সহযোগ কৰিব বুলি আমি আশাবাদী। কিয়নো আমি যদি মাত নামাতো, ইয়াত কোনো ৰাজনৈতিক দলে বা সংগঠনে মাত মাতিবৰ কাৰণে আগ্ৰহী নহয়। আজি যদি সোধো, ইয়াৰে মূল যিমানখিনি ৰাজনৈতিক মঞ্চ আছে বা ৰাজনৈতিক সংগঠন আছে, এওঁলোকক যদি সোধো যে অসমৰ ল'ৰা ছোৱালীক বা অসমৰ শিক্ষিত চামক, অসমৰ উঠি অহা যুৱ চামক বহিৰাজ্যত লেবাৰ ছাপ্লাই দিবৰ কাৰণে নেতাসকলে কিমান কোটি টকাৰ ঠিকা লৈছে, সেই কথা যদি আজি প্ৰশ্ন উত্থাপন কৰোঁ, যে নেতাই আমাক বেয়া পাবলৈ আৰম্ভ কৰিব। কাৰণ আমাৰ পিছফালে এই ডাঙৰ ডাঙৰ চশমা পিন্ধা, বহুত মুখ ফুলা গাল ফুলা মানুহবিলাক আমাৰ পিছফালে নাই। কাৰণ আমি নিপীড়িত মানুহৰ কাৰণে কাম কৰোঁ, আৰু আমাৰ পিছত নিপীড়িত মানুহেই থাকিব। আমি নিপীড়িত মানুহৰ কাৰণে কাম কৰোঁ, শোষিত বঞ্চিত মানুহবিলাকক উন্নত পৰ্যায়ৰ এটা বাস্তৱ আৰু মানৱ জীৱন দিবৰ কাৰণে কাম কৰোঁ। সেইকাৰণে আমাৰ পিছফালে শোষিত, নিপীড়িত, বঞ্চিত মানুহেই থাকিব। এই মুখ ফুলা গাল ফুলা ডাঙৰ ডাঙৰ কলা চশমা পিন্ধা মানুহবিলাক নাথাকে। এওঁলোকে ধনীৰ পক্ষত থাকিব। এওঁলোকে ধনীৰ পক্ষত থাকি পেলাই আপোনালোকক শোষণ কৰিবৰ কাৰণে চেষ্টা চলিব। এওঁলোকে এই কথা নকয়, আৰু এওঁলোকে কোনো কাৰণত এই কথা নকয়। আৰু ৰাজনৈতিক মঞ্চবিলাক আজি ইয়াতে ৰাষ্ট্ৰীয় দল বুলিয়েই কওক বা এই আঞ্চলিক দল বুলিয়েই কওক, সব পুঁজিপতিৰ পৰা কৰোৰ টকা লৈ পেলাই অসমৰ উঠি অহা প্ৰজন্মক লেবাৰ ছাপ্লাই দিবৰ কাৰণে, লেবাৰ ছাপ্লাই ষ্টেট বনাবৰ কাৰণে যিখিনি তালিকাত অন্তৰ্ভুক্ত আছে তাৰ শীৰ্ষস্থানত অসম আছে। সেইকাৰণে আপোনালোকক কৈছোঁ, সজাগ হওক, সচেতন হওক আৰু সহযোগ কৰক। যিদিনাখনেই চৰকাৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশন ঘোষণা কৰিব, সেইদিনাখনেই আমাৰ আন্দোলন ঘোষণা হ'ব। চৰকাৰে যদি দুমাহৰ কাৰণে যদি চৰকাৰে শীতকালীন অধিৱেশন বহে, তেনেহ'লে 2 মাহৰ কাৰণে ধৰ্ণা দিবৰ কাৰণে আমি কিন্তু ৰেডি আছোঁ। সেইকাৰণে মই বিশেষ নকওঁ, যে মই আৰু এবাৰ আপোনালোকক উনুকিয়াই দিছোঁ যে সংবিধানে দেশৰ নাগৰিকসকলক সুযোগৰ সমতা দিয়াৰ পক্ষপাতি কৰে, কিন্তু চৰকাৰে এই পক্ষপাতি নকৰে। সেইকাৰণে চৰকাৰী বিদ্যালয়বিলাক বন্ধ কৰা হৈছে, ষড়যন্ত্ৰৰ অধীনত বন্ধ কৰা হৈছে।
আৰু ব্যক্তিগত বিদ্যালয়বিলাকক আপগ্ৰেডেশ্যন দি আছে। আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মাদ্ৰাছা বন্ধৰ কথা বাৰে বাৰে কৈ আছে, কিন্তু অসমত কিমান হাজাৰ প্ৰাথমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ কৰা হ'ল তাৰ কিন্তু হিচাপো ৰাজহুৱা কৰিব লাগে। আপুনি বহিৰাজ্যত গৈ পেলাই যে মাদ্ৰাছাৰ বিষয়ে যে ডাঙৰ ডাঙৰ কথা কয়, ঠিক সমান্তৰালকে আমি বোলে 5,000 মাদ্ৰাছা বন্ধ কৰিছোঁ, সমান্তৰালকৈ 8,000 প্ৰাথমিক বিদ্যালয় বন্ধ কৰিছোঁ, যাতে নিপীড়িত শোষিত বঞ্চিত মানুহ ল'ৰা ছোৱালীবিলাকে শিক্ষা পাব নোৱাৰে। সেই কথাটো আপুনি দম্ভালি মাৰি ক'লে আমি ভাল পাম, অন্তত আমাৰ নিচিনা মানুহে ভাল পাব, কিয়নো আপুনি একপক্ষীয় কথা কৈ আছে, সমপক্ষীয় কথা কোৱা নাই। সেইকাৰণে আপোনালোকে নিৰ্ধাৰণ কৰক, 3 মাহ নিৰ্ধাৰণ কৰক, শীতকালীন অধিৱেশন 3 মাহ চলিব বুলি। কিন্তু আপোনালোকে যদি 3 মাহ নিৰ্ধাৰণ কৰে, আমিও কম 3 মাহ দিছপুৰত বহি আপোনালোকৰ বুকুত বহি আপোনালোকক বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে আমি আছোঁ। সেইকাৰণে সেই যে ভাৰতৰ সংবিধান সংশোধনীয়ে শিক্ষাক মৌলিক প্ৰয়োজন হিচাপে গঢ়ি তুলিবৰ কাৰণে শিক্ষাৰ অধিকাৰ আইনত 6% পুঁজি আবণ্টনৰ পক্ষপাতী, কিন্তু এই 6% পুঁজি খৰচ কৰিবৰ কাৰণে পক্ষপাতী নহয়। কাৰণ সেই 6% যদি পুঁজি খৰচ কৰে, তেনেহ'লে কি আমাৰ প্ৰাথমিক বিদ্যালয়বিলাক, উচ্চ মাধ্যমিক বিদ্যালয়বিলাক, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবিলাক বহুত ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া বিল্ডিং, আধুনিক বিল্ডিং কি সৃষ্টি হৈ যায়। আৰু তাত আধুনিক যি পৰ্যায়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ মাধ্যমেৰে সৰু সৰু ল'ৰা ছোৱালীক লেপটপ টেবলেটৰ পৰা আদি কৰি এটা আধুনিক ব্যৱস্থালৈ আমি গতি কৰিব পাৰোঁ। কিন্তু ইমানখিনি বৈষম্যৰ পাছতো আমাক কোনো ধৰণৰ না কি বহিবলৈ ব্যৱস্থা আছে, না খাবলৈ ব্যৱস্থা আছে, তথাপিতো ইমানখিনি বৈষম্যৰ পিছতো চাকৰিত যিটো সংৰক্ষণৰ ব্যৱস্থা নথকাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গতিকে সেই গোটেইখিনিৰ বিৰুদ্ধাচৰণ হ'ব। নিশ্চয় চৰকাৰক আমি আপিল জনাম, সেই আপিল আপোনালোকে অসমৰ জনসাধাৰণে সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে বিশেষ নকওঁ, 25 নৱেম্বৰৰ পৰা আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, কিন্তু 25 নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশন নহ'বও পাৰে। তাৰ ফাইনেল লিষ্ট পোৱা নাই বুলি আমাক জনাই আছে। যদি ফাইনেল লিষ্টটো হয়, আজিৰ পৰা কালিলৈৰ পৰা যদি বুলি কয়, তেনেহ'লে আমিও কালিৰ পৰা আছোঁ। সেইকাৰণে আমাৰ সতীৰ্থসকলক কৈছোঁ, আপোনালোকে সজাগ আৰু সচেতন হৈ থাকক। আজি ৰাতি 12টা বজাৰ পৰাও যদি চৰকাৰে ঘোষণা কৰে, তেনেহ'লে 12টা বজাত দিছপুৰত বহিবৰ কাৰণে আপোনালোক সাজু থাকক। 1 মাহ 2 মাহ 3 মাহ বহি থাকিবলৈ আৰু সাজু কৰক। কেতিয়াও অসমখনক লেবাৰ ছাপ্লাই ষ্টেট বনাবৰ কাৰণে দিয়া নহ'ব। নেতাবিলাকক সকীয়াই দিছোঁ, আপুনি ৰাষ্ট্ৰীয় দলৰে হওক, আপুনি আঞ্চলিক দলৰে হওক, পুঁজিপতিৰ পৰা কিমান কৰোৰ টকা লৈ পেলাই আপোনালোকে বাহানাবাজি কৰি আছে, আৰু অসমখনক আহি থকা প্ৰজন্মক লেবাৰ ছাপ্লাই ষ্টেটৰ অধীনত আনিবৰ কাৰণে আপোনালোকে কিমান ষড়যন্ত্ৰ কৰি আছে, তাৰ মুখ খোলা যাব। কাৰণ তাৰ ব্যৱস্থাখিনি আমি জানো, তাৰ মুখ খোলা যাব। সেইকাৰণে নেতাগিৰি নহয়, আপোনালোকে চাব, আপোনালোকৰ নেতাগিৰি বেছি দিন নাথাকে। আমি ভাবিছিলোঁ আপোনালোকক নেতা বুলি, আমিও ভাবিছিলোঁ, কিন্তু এতিয়া দেখি পাইছোঁ আপোনালোক নেতা নহয়। সেই উঠি অহা প্ৰজন্মক বেচিবৰ কাৰণে, সেই উঠি অহা প্ৰজন্মক সেই বহিৰাজ্যৰ কোম্পানীবিলাকত, বহিৰাষ্ট্ৰৰ কোম্পানীবিলাকত বেচিবৰ কাৰণে, তাকো উচ্চ শিক্ষাটোতো বাদ দিয়ক, যেনে তেনে শিক্ষা দীক্ষা যি কি নহওক, যে বেছি এওঁলোকৰ পৰা মুনাফা লৈ পেলাই ইয়াত ৰাজনীতি কৰাৰ চক্ৰান্ত, সেই চক্ৰান্তত আপোনালোকে লাগি আছে, সেই চক্ৰান্ত বন্ধ কৰক। যি কি নহওক, আপোনালোকে যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে, এই লাইভটো চাই আছে, আপোনালোকে শ্বেয়াৰ কৰি, মিডিয়াৰ কথাটোতো আপোনালোকক নকওঁ, শ্বেয়াৰ কৰি যাওক, যাতে আমি সুস্থভাৱে তাৰ বিৰুদ্ধাচৰণ কৰিব পাৰোঁ। উচিত শিক্ষা আহি থকা প্ৰজন্মক দিব পাৰোঁ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত আমি আদিম কালৰ শিক্ষাক আমি বহুত দূৰত ৰাখি বিজ্ঞান আৰু প্ৰযুক্তিৰ নিচিনাকৈ বেলেগ সুস্থ ব্যৱস্থাৰে যাতে আমি গতি কৰিব পাৰোঁ। চৰকাৰক যিখিনি লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া থাকে, এই চৰকাৰক লক্ষ্য নিৰ্ধাৰণ কৰি দিবৰ কাৰণে, চৰকাৰে আমাৰ কথা শুনিবৰ কাৰণে বা আমাৰ কথা শুনাবৰ কাৰণে, জনসাধাৰণৰ কাম কৰাবৰ কাৰণে যি কি আন্দোলন হ'ব, সেই আন্দোলনবিলাকত আপোনালোকে সমৰ্থন কৰক। ভাবোঁ নিশ্চয় আমি সুফল পাম। গতিকে শুভৰাত্ৰি সকলোকে থাকিল। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি সেই মূল মানুহকেইজনৰ তালৈ আৰু প্ৰত্যেকক সেই বিষয়টোক লৈ পেলাই অকণমান সজাগ আৰু সচেতন হ'ব বুলি আশা ৰাখি মোৰ খবৰখিনি সামৰিছোঁ। শুভৰাত্ৰি।